মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বাহবাৰী ৰেঞ্জত সংবাদমেল জীপ সাফাৰী সংস্থা গাইড এছ'চিয়েশ্যন লগতে লজ হোমষ্টে এছ'চিয়েশ্যনৰ সংবাদমেল ৰেঞ্জাৰ প্ৰাঞ্জল তালুকদাৰৰ আকস্মিক বদলিত উদ্বেগ প্ৰকাশ বদলিৰ নিৰ্দেশ পুনৰ বিবেচনাৰ আহ্বান কৰ্তৃপক্ষক মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বাহবাৰী ৰেঞ্জত এই সংবাদমেল সম্বোধন কৰা হৈছে আৰু জীপ সাফাৰী সংস্থা লগতে গাইড এছ'চিয়েশ্যন লজ হোমষ্টে এছ'চিয়েশ্যনৰ এই বিশেষ সংবাদমেল ৰেঞ্জাৰ প্ৰাঞ্জল তালুকদাৰৰ আকস্মিক বদলিত উদ্বেগ প্ৰকাশ কৰিছে বিষয়টো পুনৰবাৰ বিবেচনা কৰিবৰ বাবে সকলোকে আহ্বান আজি আমি এই প্ৰেছ মিট দিয়াৰ বিশেষ কাৰণ এইটোৱে যে যোৱাকালি আমি এটা নটিচ দেখা পালোঁ অৰ্ডাৰ এটা আমি দেখা পালোঁ যে আমাৰ বাজবাৰী ৰেঞ্জৰ ৰেঞ্জাৰক ইয়াৰ পৰা ট্ৰেন্সফাৰ কৰা হৈছে কাৰণটো বুজি নাপালোঁ বেছি দিন হোৱা নাই তেখেতৰ ইয়াতে ৰেঞ্জাৰ হিচাপে পষ্টিং দিয়া আৰু তেখেতে একদম এজন নিষ্ঠাবান এজন কৰ্মী হয় আৰু লোকেল যিবিলাক ষ্টেক হোল্ডাৰ আছে সকলোৰে লগত মিলি কেনে প্ৰটেকশ্যনৰ কামেই হওক বা কনজাৰ্ভেশ্যনৰ কামেই হওক বা টুৰিজিমৰ কামেই হওক ধুনীয়াকৈ চলাই লৈ আছে সেই পৰিপ্ৰেক্ষিতত কিয় মানে ইয়াৰ পৰা ট্ৰেন্সফাৰ দিব লগা হ'ল এইটো আমি খুবেই দুখ পাইছোঁ কাৰণ তেখেতৰ দৰে নিষ্ঠাবান মানুহ আৰু এনেকুৱা অফিচাৰ আমাৰ বাজবাৰীত প্ৰয়োজন হয় ঠিক আছে আমাৰ বাজবাৰীৰ দৰে ৰেঞ্জত ফুল ফ্লেজ এজন ৰেঞ্জাৰৰ প্ৰয়োজন হয় তেখেত ডিপুটি ৰেঞ্জাৰ কিন্তু আমাৰ বাজবাৰী ৰেঞ্জত ৰেঞ্জাৰো লাগে আৰু ডিপুটি ৰেঞ্জাৰো লাগে আমি ৱেলকাম জনাইছোঁ নতুন এজন ৰেঞ্জাৰ ইয়াতে দিছে আমি সকলোৱে ৱেলকাম জনাইছোঁ কিন্তু লগতে এইটো আমি দুখ প্ৰকাশ কৰিছোঁ যে আমাৰ ইয়াৰ পৰা ডিপুটি ৰেঞ্জাৰ এজন ট্ৰেন্সফাৰ কৰিব লগা হ'ল কিয় আমি সকলো ষ্টেক হোল্ডাৰ মানাহ জীপ সাফাৰী এছ'চিয়েশ্যন গাইড এছ'চিয়েশ্যন লজ এছ'চিয়েশ্যন আৰু হোমষ্টে সকলোৱে মিলি আমি এটাই অনুৰোধ কৰিছোঁ যে আমাৰ যিজন ইয়াতে কৰ্মৰত অৱস্থাত বৰ্তমান আছে প্ৰাঞ্জল তালুকদাৰ ডিপুটি ৰেঞ্জ অফিচাৰ তেখেতক আমাৰ বাজবাৰীতে থ'ব লাগে ডিপুটি ৰেঞ্জাৰ হিচাপে আৰু নতুনকৈ যিজনে ৰেঞ্জাৰ হিচাপে ইয়াতে ট্ৰেন্সফাৰ মানে কৰি আছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ